नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্য কপাই যোৱা উমৰাংচৰ ভয়াবহ ঘটনাৰ আজি পঞ্চমটো দিন আৰু আজি অব্যাহত আছে আবদ্ধ শ্ৰমিকক বিচাৰি উদ্ধাৰ অভিযান এই মুহূৰ্তত প্ৰশ্ন হৈছে কেতিয়া উদ্ধাৰ হ'ব উমৰাংচত আবদ্ধ শ্ৰমিকসকল সন্ধানহীন শ্ৰমিকৰ পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থা অভিহপ্ত দুৰ্ঘটনাস্থলীত এতিয়া কেৱল অনিশ্চয়তা পঞ্চম দিনা উমৰাংচত চলি আছে জীৱন মৃত্যুৰ সন্ধানত অভিযান অভিহপ্ত 3 কিলোৰ দুৰ্ঘটনাস্থলীত এতিয়া কেৱল অনিশ্চয়তা কয়লাখনিৰ ভিতৰত জীৱন থকাৰ সম্ভাৱনা প্ৰায় নিখেই 12 পৰা 15 জন শ্ৰমিক এতিয়াও সন্ধানহীন হৈ আছে আৰু এই পাহাৰত বা পাৰত কেৱল কান্দনৰ ৰূপ ৰাজ্যৰ বাহিৰৰ পৰা অত্যাধুনিক মেচিন আনি পানী হিচাপ চেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে বিভিন্ন উৎসৰ পৰা পানী সোমাইছে এই খনিত যাৰ বাবে বাধাগ্ৰস্ত হৈছে উদ্ধাৰ অভিযানত উদ্ধাৰকাৰী দল কেৱল কয়লাহে আহৰণ কৰিছিল উমৰাংচত নাছিল কোনো ৰোডমেপ দুৰ্ঘটনাস্থলীৰ কোনো স্পষ্ট ড্ৰয়িং নথকাত এতিয়া জটিলতাৰ সন্মুখীন হৈছে বিশেষজ্ঞসকল অভিহপ্ত খনিটোৰ আশে-পাশে আছে আৰু অসংখ্য অবৈধ খনি কয়লা আহৰণ কৰি অতি বিপদজনকভাৱে এৰি দিয়া হৈছিল এই খনিবোৰ আৰু সেই খনিৰ সৈতে সংযোগ হৈ যোৱাতেই 3 কিলোৰ খনিটোলৈ আহিল এই ভয়ংকৰ বিপদ পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ আজি ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন আৰু যদি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টত চৰকাৰী ধন সোমোৱা নাই তেন্তে এতিয়াই আপুনি এইটো নম্বৰত ফোন কৰক চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিলে বিশেষ হেল্পলাইন নম্বৰ অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন দিব্যাংগ আৰু বিধৱা পেঞ্চনৰ ধন সোমালনে আপোনাৰ একাউণ্টত কোনো হিতাধিকাৰীয়ে যদি এতিয়ালৈকে ধন লাভ কৰা নাই তেন্তে আপুনি দিব পাৰিব অভিযোগ চৰকাৰে এইসমূহ আঁচনিৰ বাবে প্ৰতি মাহে ব্যয় কৰে 387 কোটিতকৈও অধিক টকা আৰু ৰাজ্যৰ 44.78 লাখ হিতাধিকাৰী উপকৃত হয় এই টকাৰ জৰিয়তে বা এই আঁচনিসমূহৰ জৰিয়তে আৰু চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিলে বিশেষ হেল্পলাইন নম্বৰ আপুনি এতিয়া লিখি লওক এই হেল্পলাইন নম্বৰটো হৈছে 03612237054 এটা ফোন কলতে আপুনি লাভ কৰিব চৰকাৰী ধন নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টতো জমা হ'ব এই ধন প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে অৰুণোদয় আঁচনিৰ লগতে বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী বেংক একাউণ্টতো জমা হ'ব আজিৰ দিনটোত এই ধন লগতে দিব্যাংগ আঁচনিৰ ধন জমা হ'ব বেংক একাউণ্টত ডিবিটি যোগে হিতাধিকাৰীয়ে লাভ কৰিব এই ধন পৰৱৰ্তী খবৰ গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা গুৱাহাটীত পুনৰ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ হৈছে এইগৰাকী বিপ্লৱী নাথ নামৰ যুৱতীগৰাকীৰ মৃতদেহ মৃত যুৱতীগৰাকীৰ ঘৰ গোৱালপাৰা জিলাত গুৱাহাটীৰ ৰুক্মিণী নগৰত ভাড়াতীয়া হিচাপে আছিল এইগৰাকী যুৱতী আৰু ভাড়াঘৰত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে তদন্ত দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ আমেৰিকাত ভয়ংকৰ বনজুই এফালৰ পৰা জ্বলিছে এখন প্ৰদেশ 1,80,000 লোকক দেশ এৰাৰ নিৰ্দেশ বনজুইত ভস্মীভূত হৈছে শ শ অট্টালিকা আৰু এই ঘটনাত এই পৰ্যন্ত 7 জন লোকৰ মৃত্যু হৈছে লগতে আবদ্ধ হৈ পৰিছে বহু লোক এফালৰ পৰা জ্বলিছে এখন প্ৰদেশ 1,80,000 লোকক দেশ এৰাৰ নিৰ্দেশ প্ৰশাসনৰ শ শ অট্টালিকা জ্বলি ভস্মীভূত হৈছে এই বনজুই এই ঘটনাত এই পৰ্যন্ত 7 জন লোকৰ মৃত্যু হৈছে লগতে আবদ্ধ হৈ পৰিছে বহু লোক আৰু মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে এই পৰ্যন্ত 64,70,35,000 টকাৰ সম্পত্তি ভস্মীভূত হৈছে এই বনজুইৰ ফলত জ্বলি ছাৰখাৰ হৈছে 5,300তকৈ অধিক প্ৰতিষ্ঠান
আমেৰিকাৰ লছ এঞ্জেলছত ভয়ংকৰ বনজুই 30খন হেলিকপ্টাৰৰ জৰিয়তে এই জুই নিৰ্বাপনৰ চেষ্টা প্ৰশাসনৰ নতুন নতুন স্থানলৈ ভয়ংকৰভাৱে বিয়পিছে এই বনজুই কেলিফৰ্ণিয়াৰ সুউচ্চ পাহাৰৰ শিখৰলৈ বনজুইৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে আৰু এই বনজুই নিৰ্বাপন কৰিবলৈ গৈ ভাগৰি পৰিছে অভিযানকাৰী দল পৰৱৰ্তী খবৰ দেশবাসীলৈ বেয়া খবৰ হেনলি পাছপোৰ্ট সূচাংকত পুনৰ পিছুৱালে ভাৰতৰ স্থান পূৰ্বৰ সূচাংকতকৈ 5টা স্থান পিছুৱাই 85 নম্বৰ স্থানলৈ অৱনমিত হ'ল ভাৰত আৰু বিশ্বৰ শক্তিশালী পাছপোৰ্টৰ তালিকাখনত এইবাৰ শীৰ্ষস্থান দখল কৰিছে ছিংগাপুৰে উল্লেখযোগ্য যে ভাৰতীয় পাছপোৰ্টৰে কৰিব পাৰিব বিশ্বৰ 57খন দেশলৈ ভিছা ফ্ৰী যাত্ৰা পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা ৰঙিয়াৰ ভয়ংকৰ কাণ্ড সন্দৰ্ভত 9 অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱকজনৰ নিথৰতে উদ্ধাৰ হোৱাৰ পিছতে ৰঙিয়াত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱকজনক হত্যাৰ অভিযোগ উত্থাপন হৈছিল আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে 9 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৰাজ্য কঁপোৱা ৰঙিয়াৰ হত্যাকাণ্ডৰ 9 অভিযুক্তক গ্ৰেপ্তাৰ ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱকজনক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে কেউজনক ইয়াৰে দুজনমান সাহসীয় বিজেপিৰ প্ৰভাৱশালী সদস্য জালত পৰিছে হিমাংশু কাকতি অমূল্য লহকৰ অনুস্ময় কলিতা বিকি লহকৰ নিতুল কলিতা মণি কাকতি আৰু ধ্ৰুৱ মহন্তকো গ্ৰেপ্তাৰ আৰক্ষীৰ লগতে ধৰ্মেন্দ্ৰ নাথক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে গোকুল কলিতা আৰু অৰূপ কলিতাকো উল্লেখযোগ্য যে দিন হাজিৰাৰ লগতে ইটো সিটো কাম কৰি জীৱন নিৰ্বাহ কৰিছিল ধৰ্মেন্দ্ৰই আৰু 30 ডিচেম্বৰত হাতবুৰি বন্ধা অৱস্থাত পুখুৰীত উদ্ধাৰ হৈছিল ধৰ্মেন্দ্ৰৰ মৃতদেহ এখন বাহনত ধৰ্মেন্দ্ৰৰ বাইকৰ আচল লাগোতেই মাৰধৰ কৰিছিল একাংশ লোকে আৰু কেৱল মাৰধৰেই নহয় ধৰ্মেন্দ্ৰক অজ্ঞাত স্থানলৈ লৈ গৈছিল বাহনত ৰখা লোকে আৰু তাৰ পিছত প্ৰায় 5 দিন ধৰি সন্ধানহীন হোৱা 21 বছৰীয়া ধৰ্মেন্দ্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল পুখুৰীত ধৰ্মেন্দ্ৰক মৃত অৱস্থাত উদ্ধাৰৰ পিছতে খবৰ তুলিছিল ৰঙিয়া দোষীক শাস্তিৰ দাবীৰে ৰঙিয়া থানা ঘেৰাও কৰিছিল স্থানীয় ৰাইজে আৰু 9 অভিযুক্তক গ্ৰেপ্তাৰৰ পিছতে এতিয়া পোষ্টমৰ্টেম ৰিপৰ্টৰ অপেক্ষাত আৰক্ষী পোষ্টমৰ্টেম ৰিপৰ্ট আহিলেই 9 অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰিব চাৰ্জশ্বিট পৰৱৰ্তী খবৰ চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিব সৰ্ববৃহৎ নদীবান্ধ আৰু চীনৰ এই সৰ্ববৃহৎ নদীবান্ধক প্ৰতিহত কৰিবলৈ এইবাৰ সাজু হৈছে ভাৰত চৰকাৰ চি জিনপিং নেতৃত্বাধীন চীনা চৰকাৰে তিব্বতৰ ইয়াৰলুং চাংপো নদীৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে এই নদীখনক অৰুণাচল প্ৰদেশত চিয়াং বুলি কোৱা হয় ইয়াৰ উপৰি ইয়াক অসমত ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত যমুনা বুলি জনা যায় তিব্বতীয় মালভূমিত নিৰ্মাণ কৰা এই বান্ধটোৱে ভাৰত আৰু বাংলাদেশৰ লাখ লাখ লোকক প্ৰভাৱিত কৰিব লগতে বান্ধটোৱে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু পৰিৱেশকো প্ৰভাৱিত কৰিব সম্ভৱতঃ এই বান্ধটো আকস্মিক বান বা পানীৰ অভাৱৰ কাৰণ হ'ব পাৰে তদুপৰি এই যুদ্ধ ক্ষেত্ৰত চীনক এক গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিব পাৰে এই সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ উপমুখ্যমন্ত্ৰী সোনা মেইনে কয় যে চিয়াং বান্ধে চীনৰ বৃহৎ প্ৰকল্পৰ প্ৰতিৰোধ কৰিব এই বান্ধটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হ'ব আমি প্ৰথমে এটা পিভিআৰ নিৰ্মাণ কৰিম যদি প্ৰকল্পটো লাভজনক প্ৰমাণিত হয় তেতিয়াহে বান্ধটো নিৰ্মাণ কৰা হ'ব উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাত প্ৰস্তাৱিত চিয়াং জলবিদ্যুৎ প্ৰকল্পত 11,000 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ সম্ভাৱনা আছে ইফালে চিয়াং বান্ধ প্ৰকল্পক লৈ তীব্ৰ বিৰোধিতা কৰিছে আৱাসীসকলে 350ৰো অধিক ব্যক্তি আৰু সংগঠনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক বান্ধ জৰীপৰ বাবে অৰুণাচল প্ৰদেশলৈ প্ৰেৰণ কৰা অৰ্ধসামৰিক বাহিনী প্ৰত্যাহাৰৰ আহ্বান জনাইছে চিয়াং ইণ্ডোজেনাছ ফাৰ্মাৰ্ছ ফৰামৰ বেনাৰত কেইবাখনো গাঁৱৰ লোকে এই বান্ধটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে কয় যে প্ৰকল্পটোৱে হাজাৰ হাজাৰ লোকক স্থানচ্যুত কৰিব আৰু পৰিৱেশৰ ক্ষতি কৰিব ইফালে ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ বান্ধ নিৰ্মাণৰ চীনৰ পৰিকল্পনাই সমগ্ৰ পৰিৱেশ তন্ত্ৰক ভংগ কৰাৰ সম্ভাৱনা আছে এই সন্দৰ্ভত ভাৰতে ইতিমধ্যে বেইজিঙক ইয়াৰ উদ্বেগৰ বিষয়ে অৱগত কৰা বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে